এবাৰ বিহাৰ জিকিছে বেসিক্যালি আপোনালোকে নিশ্চয় জানে দুটাৰ জৰিয়তে দুটা কামৰ জৰিয়তে জিকিছে। এক নম্বৰ জিকিছে যে তেওঁলোকে বিহাৰত এবাৰ সকলো মহিলাৰ কাৰণে যিমানবিলাক সেলফ হেল্প গ্ৰুপ আছে সকলো মহিলাকে 10,000 টকা দিছে। যে এবাৰ বেসিক্যালি জিকাৰ এটা প্ৰধান এটা দেই ওয়ান অফ দ্য মেজৰ ফেক্টৰছটো হ'ল যে বিহাৰৰ মানুহক প্ৰথমবাৰৰ কাৰণে একাউণ্টত 10,000 টকাকে ভৰাই দিছে। আমিতো 10,000 5,000 আমাৰ চাহ বাগানৰ মানুহবিলাকে প্ৰত্যেকবাৰে ইলেকশ্যনৰ সময়ত 5,000 পায়। আমাৰ অৰুণোদয়ত 1250 টকা পাওঁ। আমাৰ অৰুণোদয়ত অকল 1250 টকাই নহয় 10,000 টকাও ইতিমধ্যে মহিলাবিলাকে পাই গ'ল। আমাৰ কাৰণে এক্সাইটমেণ্ট নাই আৰু টকাৰ এই কেছ যে মানে আপোনাৰ যেটো নগদ টকাৰ এক্সাইটমেণ্টটো নাইকিয়া হৈ গ'ল। এবাৰ বিহাৰ জিকিছে বেসিক্যালি আপোনালোকে নিশ্চয় জানে দুটাৰ জৰিয়তে দুটা কামৰ জৰিয়তে জিকিছে। এক নম্বৰ জিকিছে যে তেওঁলোকে বিহাৰত এবাৰ সকলো মহিলাৰ কাৰণে যিমানবিলাক সেলফ হেল্প গ্ৰুপ আছে সকলো মহিলাকে 10,000 টকা দিছে। যে এবাৰ বেসিক্যালি জিকাৰ এটা প্ৰধান এটা দেই ওয়ান অফ দ্য মেজৰ ফেক্টৰছটো হ'ল যে বিহাৰৰ মানুহক প্ৰথমবাৰৰ কাৰণে একাউণ্টত 10,000 টকাকে ভৰাই দিছে। আমিতো 10,000 5,000 আমাৰ চাহ বাগানৰ মানুহবিলাকে প্ৰত্যেকবাৰে ইলেকশ্যনৰ সময়ত 5,000 পায়। আমাৰ অৰুণোদয়ত 1250 টকা পাওঁ। আমাৰ অৰুণোদয়ত অকল 1250 টকাই নহয় 10,000 টকাও ইতিমধ্যে মহিলাবিলাকে পাই গ'ল। আমাৰ কাৰণে এক্সাইটমেণ্ট নাই আৰু টকাৰ এই কেছ যে মানে আপোনাৰ যেটো নগদ টকাৰ এক্সাইটমেণ্টটো নাইকিয়া হৈ গ'ল।